দৰঙত জনপ্ৰতিনিধিৰ কৰ্মৰ নমুনা। দৰঙত এটা ব্যস্ত পথত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলং। নিতৌ এই বিপদসংকুল বাঁহৰ দলংখনৰ ওপৰেৰে অহা যোৱা শ শ পথচাৰী। যাতায়াতৰ সময়ত ভালেকেইগৰাকী পথচাৰী দলঙৰ পৰা ছিটিকি তলত পৰি যোৱাৰো আছে উদাহৰণ। আশ্চৰ্যকৰ বিষয়, কি জনপ্ৰতিনিধি, কি পঞ্চায়ত, কি প্ৰশাসন, কাৰোৱে দলংখনত নপৰে চকু। হয়, বিকাশৰ জয়গান গাই ফুৰা চৰকাৰখনৰ এয়াই উন্নয়নৰ আচল নমুনা। জনপ্ৰতিনিধিক লৈও ৰাইজৰ মাজত উত্থাপিত হৈছে প্ৰশ্ন। AIN লাইভৰ কেমেৰাত বন্দী দৰঙৰ দলগাঁও বিধানসভা সমষ্টিৰ কৌপাটিৰ থলথলি গাঁৱৈ যোৱা এটি জৰাজীৰ্ণ পথ আৰু শোচনীয় বাঁহৰ দলং। প্ৰায় ৫-৬খন গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ অহা যোৱা কৰা গুৰুত্বপূৰ্ণ এই পথ আৰু দলংখন স্থানীয় জনপ্ৰতিনিধি তথা বিকাশৰ দ্ৰুত সপোন দেখা চৰকাৰখনৰ কাৰ্যকালত উন্নয়ন হ'বনে সম্ভৱ? ৰাইজৰ ১ লাখ টকীয়া প্ৰশ্ন। নিউজ ডেস্ক, AIN লাইভ। ৰাখিছে এইখিনি মুকলি কৰি দিয়ে যাতে মহাদেৱৰ খলৰ কথা নাজানা আৰু দলংখন অতি সোনকালে যদি কৰে, এইখন নহ'লে অসুবিধা বহুত হৈ আছে ৰাজ্যৰ। আমাৰ ছট পূজাৰ কাৰণে বা মৰাখালীৰ কাৰণে মানুহ ছাত্ৰ ছাত্ৰী অহা যোৱাৰ কাৰণে অসুবিধা। পুৰণা এটা ব্ৰিটিছৰ সমলত দলং আছিল, খুঁটিখিনি উঠাই লৈ গ'ল। এই খুঁটি উঠোৱা লৈ যোৱাৰ পাছতে আমি বাঁহেৰে দলং কেনেকুৱা সাজি গৈ আছোঁ। কেতিয়াবা মানুহবিলাক পানীত পৰি যায়, কেইটামান মানুহ ইয়াতে পানীত পৰি মৰিও গ'ল বাচ্চাবিলাক। এইখিনি মহোদয় খৰল প্ৰাৰ্থনা কৰি এইখিনি অনুৰোধ কৰা হয় হেমন্ত বিশ্ব শৰ্মা ছাৰে তাত যিখিনি অতি সোনকালে দলংটো আৰু এইখিনি বনাবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু বিশেষ কথা মই নকওঁ আৰু বেছিকৈ হ'ব। এয়া আমাৰ ৰাইজৰ অসুবিধাখিনি জনালে, গতিকে চৰকাৰ প্ৰশাসনে যাতে এটা সুব্যৱস্থা কৰে তাৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজি এই বাতৰিটো আমি AIN নিউজত আমি দিলোঁ। ধন্যবাদ।